মৰ্ণিং বন্ধু বান্ধৱীসকল চবকে নিজৰ নিজৰ ভাগে ভাগে খুৱাই মেলি আজৰি হৈ মই গাখীৰ গৰম কৰি লৈছোঁ। গাখীৰ আহে মানে দেৰিকৈ 9টামান বজাত আহে আৰু গাখীৰ তো 9টা বজাৰ আগতে চব খুৱাই মেলি আজৰি হৈ চব ভাগে ভাগে পঠিয়ালোঁ। আনফালে ল'ৰালে মানে গাখীৰ গৰম কৰিছোঁ, আনফালে বোলো মই কিবা এটা খাই লওঁ। তো এইফালে মই ফ্ৰাইড ৰাইচ বনাইছিলোঁ, অলপমান থৈ দিছিলোঁ তালৈ মোলৈও। তাৰপৰা এয়া লৈছোঁ ল'ৰাক কৰ্ণফ্লেক্স খুৱাবলৈ লৈছোঁ, তাৰ লগত গাখীৰ সৈতে দিছোঁ। আনফালে কালি এয়া ভিডিঅ'টো কালি ৰাতিয়ে কৰা দেই। এইফালে বনাইছিলোঁ মই জিৰা গুড় দিছোঁ, পাঁচফোৰণ দিছোঁ, তেজপাত দি পেলাই বিলাহী পেষ্ট দিছোঁ, মানে ৰাজমাহ বনাইছিলোঁ কালি। তো বোলো ভিডিঅ' অকণমান কৰি থওঁ, এনেকৈ কালি কৰি থৈছিলোঁ, মানে একেটা মিক্স কৰি দুটা ভিডিঅ' মানে ৰাতিপুৱা আৰু ৰাতি মিক্স কৰি দি দিছোঁ। এইফালে মই দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ এনেকৈ দি ভালকৈ মিক্স কৰি এয়া পেষ্ট মানে কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি ল'ম। ভাজি লোৱাৰ পাছতে এয়া মই পানী অলপ দি ভালকৈ এইখিনি মানে অকণমান উতলাই লৈছোঁ। উতলাই লোৱাৰ পাছতে দি দিম ইয়াত মই ৰাজমাহখিনি। এইফালে পাছত উতলি আছে, আনফালে মোৰ আকৌ মানে গেছ থাকোঁতে এইটো মানে মোৰ এটা বেমাৰহে বুলি ক'ব লাগিব, এনেকৈ মানে চাফা কৰি থকাটো। তাৰপৰা ইয়াত দি দিলোঁ ধনিয়া, তেতেলী পানী অলপো দি দিছোঁ, এনেকৈ অকণমান টেঙা টেঙা ভাতটো হ'লে খাই ভাল লাগে। এইফালে উতলাই আহিবলৈ দিছোঁ। আনফালে পাপৰ বনাই আছোঁ, পাপৰ মানে নৰসিংহ পাতৰ লগত বোলো এনেকৈ খাম মুৰমুৰীয়া কৰি মানে। তাৰপৰা ইয়াত দিছোঁ কচুৰি মেথি, এয়া মোৰ ৰাজমাহ দালি ৰেডি হৈ গ'ল। আনফালে চাওকচোন খাবলৈ কিন্তু কালি বহুত টেষ্টি হৈছিলে দেই ইয়াতে। তাৰপৰা ইয়াত ৰেডি হৈ গ'ল। আনফালে মই ভাত বাঢ়ি লৈছোঁ। এইফালে বনাইছিলোঁ আকৌ বিলাহী চাটনি বনাইছিলোঁ, দেখাবলৈ নহ'ল আৰু। সেইফালে বিলাহী চাটনি বনাইছিলোঁ, এইফালে মানে তিয়ঁহ জলকীয়া এনেকৈ কাটি লৈছোঁ আৰু। তাৰপাছত এইফালে মই আকৌ কৈছিলোঁ যে নৰসিংহ পাতৰ লগত এই পাপৰ বনাইছিলোঁ, এনেকৈ মুৰমুৰীয়া কৰি ভাঙি চিঙি এনেকৈ বনালোঁ আৰু। তো ৰাতি সাঁজটো এনেকৈ খালোঁ আৰু। তো ভিডিঅ'টো আজিহে দিছোঁ আৰু দেই, বাই বাই।